বোলো মূৰ্খ ইপাৰে দুৰ্গ ইপাৰে মাজতে বহুদিন হ'ল মূৰ্খ ইপাৰে দুৰ্গ ইপাৰে মাজতে বহুদিন হ'ল হয়নে নহয়? নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। ময়ো আছোঁ আৰু যেনে তেনে, যাৰ বাবে আজি আপোনালোকৰ কাষলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। মই বহুত দিনৰ পৰা লক্ষ্য কৰিছোঁ আপোনালোকৰ মোৰ প্ৰতি অলপ মৰম স্নেহ কমিছে। হ'লেও মোৰ অলপমান বেয়া লাগিলেও কিন্তু বৰ বেছি কথাটো ধৰি থকা নাই। গতিকে মই মোৰ নিজৰ কাম কৰি গৈ আছোঁ। আচলতে মই যাক প্ৰিয় বন্ধু বান্ধৱী বুলি ভাবোঁ, একেবাৰে বিশ্বাসত লওঁ, তেওঁলোকে হয়তো মোৰ কামখিনি বৰ ভাল নাপায়, গতিকে নাচালে আৰু মইতো জোৰ জবৰদস্তি কৰিব নোৱাৰোঁ, মানে তেওঁলোকক চাবলৈ বাধ্য কৰাব নোৱাৰোঁ। গতিকে তেওঁলোকৰ নিজৰ ইচ্ছা, ভাল পাইছে চাইছে, বেয়া পাইছে নাই চোৱা। গতিকে মোৰ বৰ্তমান 5,000তকৈ অধিক বন্ধু আছে, মই বন্ধু বুলি ভাবোঁ। গতিকে তথাপি মোৰ যিবিলাক ভিডিঅ' তাত সঁহাৰি তেনেই নগণ্য। গতিকে সেইখিনিলৈ চালে অকণমান দুখ লাগে, কাৰণ বন্ধুৰ সংখ্যা ইমান বেছি, সঁহাৰি একেবাৰে নাই। মই ইমান বেয়া কাম কৰি আছোঁনে তেওঁলোকে মোৰ ভিডিঅ'টো এবাৰো অকণো চুইয়ে নাচায়। হ'লেও এই কথাটোক মই বাৰে বাৰে নকওঁ দেই, বহুতে বেলেগ ধৰণে ভাবিব পাৰে, কাৰণ পুতৌ বিচাৰিছোঁ এনেকুৱা বিচাৰিছোঁ বুলি ভাবিব পাৰে নহয়, তেনেকুৱা নহয়। আচলতে মই কেতিয়াও কৰিব নোৱাৰোঁ যে, আগতে 2-এবাৰ কৈছোঁ, মই মোৰ ভিডিঅ'বিলাকত কওঁ, যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, নহয়নে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বাৰু ভাবিছোঁ এইটো আৰু নকওঁ, কাৰণ কথাৰো ভেলু থাকে নহয়। মই মোৰ কথাৰ ভেলু হেৰুৱাব নোখোজোঁ। গতিকে মই এই কামটো আজিৰ পৰা নকৰিম বুলি ভাবিছোঁ। ভিডিঅ' প্ৰস্তুত কৰিম, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নকওঁ। হ'লেও যিসকল বন্ধু আছে মোৰ একেবাৰে শুভাকাংক্ষী, তেওঁলোকে ভিডিঅ'বোৰ চাব, তেওঁলোকৰ বাবে সদায় কামখিনি কৰি থাকিম। হ'লেও মই ইমানখিনি কোৱাৰ পিছত আজি আকৌ এই ভিডিঅ'টো চাবলৈ মন নকৰিবও পাৰে, তেনেকুৱা নকৰিব। কাৰণ আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটি বেলেগ বিশেষ ভিডিঅ'। কাৰণ এই ভিডিঅ'টোত আছে এটি সংগীতৰ অনুষ্ঠান। এই সংগীতানুষ্ঠানটো কোনো বিশেষ জনপ্ৰিয় গায়ক গায়িকাৰ নহয়, এজন বিশেষ ব্যক্তিৰ। এই ব্যক্তিজন সকলোৰে পৰিচিত, তেওঁ কৰ্মৰে, তেওঁ কাম কাজৰ জৰিয়তে। হয়তো তেখেতে বহুতে ভাল পায়, নৱপ্ৰজন্মৰ মাজত তেওঁ বিশেষ জনপ্ৰিয়। তেওঁ আচলতে বিভিন্ন কাহিনী আছে জীৱনৰ, যাৰ কাৰণে তেওঁ এনেকুৱা এটা বিবেৰিবাং চৰিত্ৰ। হ'লেও তেওঁ খুব শিক্ষিত, পঢ়া শুনা জনা, হয়নে? তেওঁ কেতিয়াবা এনেকুৱা কিছুমান নক'বলগীয়া কথা কৈ দিয়ে, নকৰিবলগীয়া কাম কৰে, সঁচাকৈ আমি দেখি কিবা লাগে। হ'লেও সেই ব্যক্তিজনৰ মাজত থকা সাংস্কৃতিক মনটো হয়তো তেওঁ সেই সংগীতানুষ্ঠানৰ জৰিয়তে তুলি ধৰিছে। গতিকে আপোনালোকে হয়তো দেখিছে, ময়ো মোৰ ভিডিঅ'টো সেইটো সাঁচি ৰাখিছোঁ, কাৰণ তেওঁ ইমান এটা সুন্দৰ সংগীতানুষ্ঠান ৰাইজক উপহাৰ দিছে। গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে তেওঁৰ সেই সংগীতানুষ্ঠানটোকে আপোনালোকৰ আগতে দাঙি ধৰিছোঁ। আপোনালোকে চাব, ভাল পাব, মই কৈছোঁ নহয়। খুব সুন্দৰভাৱে সংগৰাগ পাপন মহন্তৰ নিচিনাকৈ তেওঁ গীত গাইছে, খুবেই ভাল লাগিছে। প্ৰতিষ্ঠিত বহু গায়ক গায়িকাই যেনেকৈ বহুত লাখ লাখ টকা লৈ আহি একেবাৰে শেষ কৰি পেলাই সংগীতানুষ্ঠানবিলাক, ঠিক তেনেকুৱা নহয়। খুব সুন্দৰভাৱে সংগীতানুষ্ঠানটি পৰিৱেশন কৰিছে। গতিকে আপোনালোকে চাব, মোৰ ভিডিঅ'টো চাব দেই। গতিকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।
ইপাৰে মাজতে ভৰি নৈ বোলো মোৰ ঘৰ ইপাৰে তোৰ ঘৰ ইপাৰে মাজতে ভৰি নৈ হয়নে নহয় আমাৰ ইয়াৰ মানুহখিনি সঁচাকৈ কৈছো আজি ভাত চাত নোখোৱাকৈ আহিছে আপোনালোকৰ বৰপেটা পাঠশালা টিউ এইবিলাক জেগাত এই ৰাঙা কণী পোৱা যায় বোলে আজি ৰাঙা কণী খোৱা নাই নেকি কিবা লাল ডিম এটা পাই বুলি কয় ভাত খাই কোনে কোনে আহিছে কওকচোন ভাত খাই আহিছে নাই নাই ঠিক আছে অকণমান মাতটো অকণমান ডাঙৰকৈ হ'লে ভাল লাগিব নেকি বোলো মোৰ বোলো মোৰ ঘৰ ইপাৰে তোৰ ঘৰ ইপাৰে মাজতে ভৰি আকৌ এবাৰ বোলো মোৰ ঘৰ ইপাৰে তোৰ ঘৰ ইপাৰে মাজতে ভৰি চৰাই হোৱা হ'লে বোলো চৰাই হোৱা হ'লে বোলো চৰাই হোৱা হ'লে কি কৰিল চৰাই হ'লে কি কৰিল চৰাই হ'লে কি কৰিল আজিকালি কিন্তু চবে উৰিয়ে ফুৰে ফেচবুকে ইনষ্টাগ্ৰামে আকৌ কৈছো এবাৰ বোলো মোৰ ঘৰ ইবাৰ তোৰ ঘৰ ইবাৰ মাজতে ভৰি নৈ চৰাই হোৱা হ'লে উৰি গলোহেঁতেন হাতে দুপাকি লৈ মন্ত্ৰী ক'তে কান্দে যাব জ্বৰ কিলিকিলি বেঙেনা তাতে মন্ত্ৰী ক'তে কান্দে যাব জ্বৰ কিলিকিলি বেঙেনা ক'তে কান্দে যাব জ্বৰ কিলিকিলি বেঙেনা তাতে মন্ত্ৰী ক'তে কান্দে যাব জ্বৰ